ভাবিবলগীয়া বিষয় আৰু মানে কি মানে য'ত নেকি গাড়ীখনৰ পৰা যদি চুৰ পলাই যায় তেতিয়া আৰু কি ভাবিব লাগিব আমি ভাবিবলৈ বাধ্যই নাই আমাৰ নিৰাপত্তা ক'ত একোৱেই নাই আৰু গাড়ীৰ পৰা আচলতে আসামী পলাইছে হয় বৰ ডাঙৰ কথা আৰু তাকে মানে আমি কি বুলি ক'ম আৰু আমাৰ সুৰক্ষা ক'ত আমি সুৰক্ষা পাম ক'ত আৰু সুৰক্ষা বিচাৰি যাম ক'ত আমাৰ বিকল্প নাই মানে এইটো সময়ত ক'বলৈতো মানে লজ্জাৰ বিষয় কিন্তু এতিয়া নকৈও নোৱাৰি কিন্তু আৰক্ষীক যে আমি লজ্জিত কৰিম সেইটো নহয় কিন্তু যিখিনি কৰণীয় সেইখিনিতো আমি লজ্জিত হৈছো না য'ত নেকি গাড়ী বা নেকি দুজন পলায়ন কৰিবলৈ সক্ষম হৈছে হেণ্ডকাপ লগোৱা মানুহ তেতিয়া আমি কি ক'বলৈ বাধ্য হ'ম এইটোতো একদম মানে বিচৰ্যৰ বিষয় আৰু মানে আৰক্ষী গাড়ীৰ পৰা যেতিয়া পলায়ন কৰিব মানে কি পলুৱাই দিব লাগিব নিশ্চয় তেনেকুৱাহে হৈছে কথাটো এজন এটাইকেইজনে কিবা এটা কাৰণত যেনিবা কাৰোবাক ধৰিবৰ কাৰণে গৈছে তাতো এজন থাকিব লাগিব নহয় ধৰিবলৈ মানে এইকেইজনৰ সুৰক্ষাৰ কাৰণে কিন্তু নাই এতিয়া আচলতে আজি ৰংবঙত এঘৰ মানুহত দিনতে চুৰ হৈছিলে তাৰ ভিডিঅ' ফুটেজ পাইছিলে পাই তেওঁক ধৰিবৰ কাৰণে আহিছিলে তাৰপিছত আহোঁতে এই দুজন চোৰক হেণ্ডকাপ লগাই লৈ আহিছিলে চোৰ দুজন ইজন চোৰক বিচাৰিবলৈ যাওঁতে হেৰিজন হেণ্ডকাপ লগোৱা দুজন গাড়ীৰ পৰাই পলায়ন কৰে আৰু এজনৰ নাম অপূৰ্ব শইকীয়া আৰু আনজনৰ নাম নাজানো বাৰু এইকেইদিন এনেকুৱা হৈছে আমাৰ এই অঞ্চলটোত প্ৰত্যেক সপ্তাহতে বাইক চুৰ কৰে আমাৰ ঘৰৰ পৰা দুখন বুলেট বাইক চুৰ কৰিলে কিন্তু এতিয়া ইমান দিন হ'ল আজিলৈকে একো গুৰুত্ব নাই দিয়া তাৰপিছত আমাৰ ঘৰটোত 3টা ৰুমত চুৰি হ'ল এইকেইদিন সদায় হৈ আছে প্ৰত্যেক সপ্তাহতে এটা এটা এনেকুৱা চুৰ হৈ আছে আৰক্ষীক জনাইছিল আৰক্ষীক জনোৱা হৈছে আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়ে আজিহে লৰা ধপৰা কৰা দেখিছো আৰু বৰ বিশেষ গুৰুত্ব দিয়া আজি কি কাৰণে কৰিছে নাজানো আৰু হেণ্ডকাপ লাগি থকা অৱস্থাত পলোৱাৰ কাৰণে লৰা ধপৰা কৰিছে নেকি নাজানো এতিয়া বাইক হেৰুওৱা দিনাখনো ইমান দিন হ'ল আজিলৈকে একো এটা হেৰি নকৰিলে একো গুৰুত্বই নিদিয়ে তাৰপিছত মোৰো এবাৰ এই এক্সিডেণ্টৰ এটা ৰিপৰ্ট কৰিছিলো গাড়ীখনৰ নাম্বাৰো দিলো আজিলৈকে একো একশ্যনে নললে মই সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি আছাম পুলিচ এইবিলাকত ট্ৰেক কৰিও ফটো দিছিলো আজিলৈকে কিন্তু একো মই উত্তৰ নাপালো আজি প্ৰায় 15 দিন মানেই হ'ল এই মোৰ লগত এই যিখন স্কৰ্পিঅ গাড়ী এখনে খুন্দা মাৰি থৈ গৈছিলে সেইখনৰ আজিলৈকে একো এটি জাননী দিয়াৰ পিছতো একো এটা হেৰিয়ে নললে আজি তাৰমানে আচলতে আৰক্ষীৰ ওচৰৰ পৰা আসামী পলোৱাৰ কাৰণে গুৰুত্ব দিছে নেকি আজি সেইটোৱে হ'ব চাগে হেণ্ডকাপ লাগি থকাৰ কাৰণে হয়তো গুৰুত্ব দিছে বাকী অন্য ক্ষেত্ৰত বিশেষ গুৰুত্বই নিদিয়ে মানে নুমলীগড় আৰক্ষীৰ নিমাত হয় মানে বিফলতা সম্পূৰ্ণ বিফলতা আৰু হয়তো পইচা নিদিয়াৰ কাৰণে এইটো এনেকুৱা কৰে নেকি এইটো নাজানো মানে নুমলীগড় আৰক্ষী আচলতে পইচা দিলেহে চলে এইটো নিচিনা মানে সন্দেহ হয় ভাবিবলগীয়া বিষয় আৰু মানে কি মানে য'ত নেকি গাড়ীখনৰ পৰা যদি
চুৰ পলাই যায় তেতিয়া আৰু কি ভাবিব লাগিব আমি ভাবিবলৈ বাধ্যই নাই আমাৰ নিৰাপত্তা ক'ত একোৱেই নাই আৰু সেয়াই মই আৰক্ষী কওঁ। গাড়ীৰ পৰাই আচলতে আছামী পলাইছে হয় বৰ ডাঙৰ কথা সেইটো ডাঙৰ কথা আৰু তাকে এতিয়া মানে আমি কি বুলি ক'ম আৰু আমাৰ সুৰক্ষা ক'ত আমি সুৰক্ষা পাম ক'ত আৰু সুৰক্ষা বিচাৰি যাম ক'ত আমাৰ বিকল্প নাই মানে এইটো সময়ত ক'বলৈতো মানে লজ্জাৰ বিষয় কিন্তু এতিয়া নকৈও নোৱাৰি কিন্তু আৰক্ষীক যে আমি লজ্জিত কৰিম সেইটো নহয় কিন্তু যিখিনি কৰণীয় সেইখিনিতো আমি লজ্জিত হৈছো না য'ত নেকি গাড়ী বা নেকি দুজন পলায়ন কৰিবলৈ সক্ষম হৈছে হেণ্ডকাপ লগোৱা মানুহ তেতিয়া আমি কি ক'বলৈ বাধ্য হ'ম এইটোতো একদম মানে বিচৰ্যৰ বিষয় আৰু মানে আৰক্ষী গাড়ীৰ পৰা যেতিয়া পলায়ন কৰিব মানে কি পলুৱাই দিব লাগিব নিশ্চয় তেনেকুৱাহে হৈছে কথাটো এজন এটাইকেইজনে কিবা এটা কাৰণত যেনিবা কাৰোবাক ধৰিবৰ কাৰণে গৈছে তাতো এজন থাকিব লাগিব নহয় ধৰিবলৈ মানে এইকেইজনৰ সুৰক্ষাৰ কাৰণে কিন্তু নাই এতিয়া আচলতে আজি ৰংবঙত এঘৰ মানুহত দিনতে চুৰ হৈছিলে তাৰ ভিডিঅ' ফুটেজ পাইছিলে পাই তেওঁক ধৰিবৰ কাৰণে আহিছিলে তাৰপিছত আহোঁতে এই দুজন চোৰক হেণ্ডকাপ লগাই লৈ আহিছিলে চোৰ দুজন ইজন চোৰক বিচাৰিবলৈ যাওঁতে হেৰিজন হেণ্ডকাপ লগোৱা দুজন গাড়ীৰ পৰাই পলায়ন কৰে আৰু এজনৰ নাম অপূৰ্ব শইকীয়া আৰু আনজনৰ নাম নাজানো বাৰু এইকেইদিন এনেকুৱা হৈছে আমাৰ এই অঞ্চলটোত প্ৰত্যেক সপ্তাহতে বাইক চুৰ কৰে আমাৰ ঘৰৰ পৰা দুখন বুলেট বাইক চুৰ কৰিলে কিন্তু এতিয়া ইমান দিন হ'ল আজিলৈকে একো গুৰুত্ব নাই দিয়া তাৰপিছত আমাৰ ঘৰটোত 3টা ৰুমত এনেকৈ চুৰি হ'ল এইকেইদিন সদায় হৈ আছে প্ৰত্যেক সপ্তাহতে এটা এটা এনেকুৱা চুৰ হৈ আছে আপোনালোকে আৰক্ষীক জনাইছিল আৰক্ষীক জনোৱা হৈছে তেওঁলোকে কি আৰক্ষীয়ে ব্যৱস্থা বিশেষ গুৰুত্ব নিদিয়ে আজিহে লৰা ধপৰা কৰা দেখিছো আৰু বৰ বিশেষ গুৰুত্ব দিয়া কিয় নিদেখিলো লৰা ধপৰা কৰিছে আজি কি কাৰণে কৰিছে নাজানো আৰু হেণ্ডকাপ লাগি থকা অৱস্থাত পলোৱাৰ কাৰণে লৰা ধপৰা কৰিছে নেকি নাজানো এতিয়া বাইক হেৰুওৱা দিনাখনো ইমান দিন হ'ল আজিলৈকে একো এটা হেৰি নকৰিলে একো গুৰুত্বই নিদিয়ে তাৰপিছত মোৰো এবাৰ এই এক্সিডেণ্টৰ এটা ৰিপৰ্ট কৰিছিলো গাড়ীখনৰ নাম্বাৰো দিলো আজিলৈকে একো একশ্যনে নললে মই সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় আৰু DGP আছাম পুলিচ এইবিলাকত ট্ৰেক কৰিও ফটো দিছিলো আজিলৈকে কিন্তু একো মই উত্তৰ নাপালো আজি প্ৰায় 15 দিন মানেই হ'ল এই মোৰ লগত এই যিখন স্কৰ্পিঅ' গাড়ী এখনে খুন্দা মাৰি থৈ গৈছিলে সেইখনৰ আজিলৈকে একো এটি জাননী দিয়াৰ পিছতো একো এটা হেৰিয়ে নললে আজি তাৰমানে আচলতে আৰক্ষীৰ ওচৰৰ পৰা আছামী পলোৱাৰ কাৰণে গুৰুত্ব দিছে নেকি আজি সেইটোৱে হ'ব চাগে হেণ্ডকাপ লাগি থকাৰ কাৰণে হয়তো গুৰুত্ব দিছে বাকী অন্য ক্ষেত্ৰত বিশেষ গুৰুত্বই নিদিয়ে মানে নুমলীগড় আৰক্ষীৰ নিমাত হয় মানে বিফলতা সম্পূৰ্ণ বিফলতা আৰু হয়তো পইচা নিদিয়াৰ কাৰণে এইটো এনেকুৱা কৰে নেকি এইটো নাজানো মানে নুমলীগড় আৰক্ষী আচলতে পইচা দিলেহে চলে এইটো নিচিনা মানে সন্দেহ হয় আমি চেষ্টা কৰিছোঁ